যোদ্ধা ক্লাবৰ উদ্যোগত কলিয়াবৰ জিলা ক্ৰীড়া সন্থা আৰু কলিয়াবৰ ক্ৰিকেট সন্থাৰ সহযোগত আৰু সমূহ কলিয়াবৰবাসী ৰাইজৰ সহযোগত যে আমি আজিৰ পৰা 4 ফেব্ৰুৱাৰীৰ পৰা 2024 20 ফেব্ৰুৱাৰী 2024 এই লিডাৰ বল T20 প্ৰতিযোগিতাখন আৰম্ভ কৰিছোঁ পোনপ্ৰথমবাৰৰ বাবে কলিয়াবৰত প্ৰাইজ মানি T20 প্ৰতিযোগিতা। গতিকে আমাৰ কলিয়াবৰ ৰাইজৰ সহযোগিতাৰ লগতে অসমৰ বিভিন্ন দলে 32টা দলে আমাক সহযোগ কৰিছে, 32টা দলে অংশগ্ৰহণ কৰিছে। আমি সকলো দলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কলিয়াবৰ ৰাইজৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমান সহযোগিতা কৰাৰ বাবে। প্ৰথম বাৰ্ষিক এইবাৰ আমি পাতিছোঁ। অনাগত দিনত এই খেলসমূহ আমি পৰ্যায়ক্ৰমে আগবঢ়াই নিবলৈ চেষ্টা কৰিম কলিয়াবৰবাসী ৰাইজৰ সহযোগত, কলিয়াবৰ জিলা ক্ৰীড়া সন্থা আৰু কলিয়াবৰ ক্ৰিকেট সন্থাৰ সহযোগত। আজি এতিয়া জইন কৰিছে আমাৰ 32টা টিমে জইন কৰিছে। আজি কাৰ খেল আছে? আজি প্ৰথমখন খেল আমাৰ ৰয়েল ষ্টাৰ বোকাখাত বনাম পেংগুইন তেজপুৰ। পিছৰখন খেল প্ৰভাস গোষ্ঠী নগাঁও ভাৰ্চেছ ব্ৰহ্মপুত্ৰ বয়জ কলিয়াবৰ। যোদ্ধা ক্লাবৰ ব্যৱস্থাপনাত প্ৰথম বাৰ্ষিক T20 লিডাৰ বল ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত কলিয়াবৰ জিলা ক্ৰীড়া সন্থা আৰু কলিয়াবৰ ক্ৰিকেট সন্থাৰ সহযোগ আছে, আমাৰ আম্পায়াৰ বৰ্ডৰ সহযোগ আছে। এইটো এতিয়া অতি ভাল পদক্ষেপ যোদ্ধা ক্লাবৰ বিষয়ববীয়া সহিতে মৃগাংক বৰাৰ এটা ভাল পদক্ষেপ যে কলিয়াবৰত লিডাৰ বল T20 খেল পাতিছে। আগতে কলিয়াবৰত গাঁৱে ভূঞে এই লিডাৰ বল খেল হৈছিলে, কিন্তু বৰ্তমান টেনিছ বলৰ যিটো টেনিছ বলে গ্ৰাস কৰাৰ পিছত এই লিডাৰ বলটো প্ৰায় নাইকিয়া হৈছে। অসম প্ৰিমিয়াৰ ক্লাব লীগ চেম্পিয়নশ্বিপখন হয় আৰু আমি আশা কৰিছোঁ যোদ্ধা ক্লাবৰ জৰিয়তে সকলো ক্লাবে সকলো সন্থাই যাতে ক্ৰিকেট খেলটো আগবঢ়াই লৈ যায়, ক্ৰিকেট খেলুৱৈসকলক আগবঢ়াই অহাত সহায় কৰে আৰু এই পদক্ষেপৰ কাৰণে যোদ্ধা ক্লাবক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। কিমানটা ক্লাবে জইন কৰিছে? বৰ্তমানলৈকে এই 32টা অসমৰ বিভিন্ন জিলাৰ 32টা ক্লাবে এতিয়ালৈকে জইন কৰিছে আৰু এই 32টা ক্লাবৰ মাজতে এই প্ৰতিযোগিতাখন এইবছৰ অনুষ্ঠিত হ'ব। আজি কাৰ আছে? আজি বোকাখাত আৰু তেজপুৰৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হৈছে। যোদ্ধা ক্লাবৰ উদ্যোগত কলিয়াবৰ জিলা ক্ৰীড়া সন্থা আৰু কলিয়াবৰ ক্ৰিকেট সন্থাৰ সহযোগত আৰু সমূহ কলিয়াবৰবাসী ৰাইজৰ সহযোগত যে আমি আজিৰ পৰা 4 ফেব্ৰুৱাৰীৰ পৰা 2024 20 ফেব্ৰুৱাৰী 2024 এই লিডাৰ বল T20 প্ৰতিযোগিতাখন আৰম্ভ কৰিছোঁ পোনপ্ৰথমবাৰৰ বাবে কলিয়াবৰত প্ৰাইজ মানি T20 প্ৰতিযোগিতা। গতিকে আমাৰ কলিয়াবৰ ৰাইজৰ সহযোগিতাৰ লগতে অসমৰ বিভিন্ন দলে 32টা দলে আমাক সহযোগ কৰিছে, 32টা দলে অংশগ্ৰহণ কৰিছে। আমি সকলো দলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কলিয়াবৰ ৰাইজৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমান সহযোগিতা কৰাৰ বাবে। প্ৰথম বাৰ্ষিক এইবাৰ আমি পাতিছোঁ। অনাগত দিনত এই খেলসমূহ আমি পৰ্যায়ক্ৰমে আগবঢ়াই নিবলৈ চেষ্টা কৰিম কলিয়াবৰবাসী ৰাইজৰ সহযোগত, কলিয়াবৰ জিলা ক্ৰীড়া সন্থা আৰু কলিয়াবৰ ক্ৰিকেট সন্থাৰ সহযোগত। আজি এতিয়া জইন কৰিছে আমাৰ 32টা টিমে জইন কৰিছে। আজি কাৰ খেল আছে? আজি প্ৰথমখন খেল আমাৰ ৰয়েল ষ্টাৰ বোকাখাত বনাম পেংগুইন তেজপুৰ। পিছৰখন খেল প্ৰভাস গোষ্ঠী নগাঁও ভাৰ্চেছ ব্ৰহ্মপুত্ৰ বয়জ কলিয়াবৰ।